Hello students, আমি আজি নৱম শ্ৰেণীৰ 9 নম্বৰ পাঠ বল আৰু গতি বিষয়ক সূত্ৰসমূহ আলোচনা কৰিম। তাৰ কাৰণে নেক্সট আহিছো। এতিয়া ইয়াত চোৱা, ইয়াত তিনিটা চিত্ৰ লোৱা আছে, 1, 2 আৰু 3 নম্বৰ চিত্ৰ। ইয়াতে যদি আমি চাওঁ প্ৰথম চিত্ৰটো, ইয়াত এডাল হল এডাল ৰাবাৰ বেণ্ড। এতিয়া এই ৰাবাৰ বেণ্ডডালত কি কৰিছে যে আঙুলি দি দুটা আঙুলিৰে কি কৰিছে, ঠেলিছে। ঠেলাৰ ফলত কি হৈছে, ৰাবাৰ বেণ্ডডাল দীঘল হৈ পৰিছে। অৰ্থাৎ কি হৈছে, ঠেলাৰ কাৰণে ৰাবাৰ বেণ্ডডালৰ আকাৰ চেঞ্জ হৈছে বা পৰিৱৰ্তন হৈছে। এনেদৰে পৰিৱৰ্তন হৈছে। নেক্সট ইয়াতে এইটো হ'ল টিউবৱেল বা দমকল হয়। আমি জানো যে টিউবৱেল ব্যৱহাৰ কৰি পানী আমি উলিয়াব পাৰোঁ। এতিয়া এই দমকল বা টিউবৱেলৰ এডাল হ'ল হেণ্ডেল। হেণ্ডেলডাল কি কৰা হয়, পানী উলিয়াবলৈ যে তল ওপৰ কৰা হয়। তললৈ যেতিয়া দিওঁ তেতিয়া আমি কি কয়, হেণ্ডেলডাল ঠেলি দিওঁ তললৈ আৰু ওপৰলৈ আমি টানো। এতিয়া আমি ইয়াতে ঠেলা বা টনা কাৰ্যটো কৰিছোঁ আৰু যাৰ কাৰণে কি হৈছে, আমি পানী উলিয়াব পাৰিছোঁ। মাটিৰ তলৰ পানীখিনি আমি সংগ্ৰহ কৰিব পাৰিছোঁ এই পাইপডালৰ জৰিয়তে। নেক্সট এই মানুহজনৰ চিত্ৰ লোৱা হৈছে। ইয়াত কি কৰিছে, মানুহজনে দৰজাখন খুলিবলৈ নিজৰ পিনলৈ টানিছে। ইয়াত মই প্ৰথম চিত্ৰটোত ঠেলাৰ কথা ক'লোঁ, 2 নম্বৰটোত ঠেলা আৰু টনা দুয়োটা কথাই ক'লোঁ আৰু 3 নম্বৰত মই টনাৰ কথা ক'লোঁ। অৰ্থাৎ মই এই তিনিটা চিত্ৰত দুটা শব্দ ইউজ কৰি আছিলোঁ বেছিকৈ, সেইকেইটা হ'ল ঠেলা আৰু টনা। ঠেলা আৰু টনা। এতিয়া আমি ক'ব পাৰোঁ যে এই যে ঠেলা বা টনা কাৰ্য বল বুলি কোৱা হয়। আমি যে বল প্ৰয়োগ কৰোঁ বুলি কওঁ, একচুৱেলি যদি মন কৰা তেতিয়া আমি ঠেলো বা টানো। আৰু যেতিয়া বল প্ৰয়োগ কৰা হয় নহয়, তেতিয়া বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া যে অৱস্থা বুলি যে কৈছোঁ, ইয়াত অৱস্থা 2 প্ৰকাৰৰ হয়। এটা হ'ল স্থিতিশীল অৱস্থা। অৰ্থাৎ যদি বস্তু এটা ৰৈ আছে, তাৰ অৱস্থা হ'ব স্থিতিশীল অৱস্থা। স্থিৰ হৈ থাকিলে স্থিতিশীল অৱস্থাত থকা বুলি কোৱা হয়। আৰু যদি বস্তুটো গতিশীল অৱস্থাত থাকে তেন্তে কোৱা হয় বস্তুটোৰ গতি কৰি থাকিলে বস্তুটো কোৱা হয় গতিশীল অৱস্থাত আছে বুলি। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে বল প্ৰয়োগ কৰিলে অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে বা আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰে। যেনেকে ৰাবাৰ বেণ্ডডাল দীঘল হৈ পৰিছিলে, আকাৰটো কি হৈছিলে, পৰিৱৰ্তন হৈছিলে। বা আকৃতি, বেলুন এটা যদি আমি বল প্ৰয়োগ কৰোঁ, চেপি ধৰোঁ, তেতিয়া কি হয়, তাৰ আকাৰটো ফুলি থকা বেলুনটোতকৈ অলপ বেলেগ হৈ পৰে, হয়নে, চেপেটা হৈ পৰে। সেই তেতিয়া কি হয়, বল প্ৰয়োগ কৰা হৈছে। নেক্সট আহোঁ এতিয়া, ইয়াত দুটা দল আছে। এইটো হ'ল এ দল আৰু এয়া হ'ল বি দল। ৰছী টনা খেল খেলি আছে। ইয়াতে ধৰি ললো ইয়াতে ফিটাডাল আছে, এডাল হ'ল ফিটাডাল আৰু এই ফিটাডাল এই আঁচডালৰ ওপৰত আছে। দুয়ো দলে টানি আছে, কিন্তু কি হৈছে, দুয়ো দলে নিজৰ পিনলৈ টানি আছে। বি দলে এই দিশত টানি আছে আৰু এ দলে এই দিশত টানি আছে ৰছীডাল। কিন্তু কি হৈছে, ৰছীডালৰ যিডাল ফিটা আছে, এই সেউজীয়া ৰঙৰ ফিটাডাল কি হৈছে, এই আঁচডালৰ ওপৰতে আছে। আঁচডালৰ কোনো পিনে যোৱা নাই, কোনো এটা দলৰ পিনলৈ ফিটাডাল গুচি যোৱা নাই। এনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে দুয়োটা দলে সমানে বল প্ৰয়োগ কৰি আছে। আৰু কি হৈছে, সমান বল প্ৰয়োগ কৰিলেও কি হৈছে যে বলৰ দিশ, দুয়োবিধ বলৰে দিশ বিপৰীত হয়। যদি আমি ধৰোঁ যে ইয়াতে প্ৰয়োগ কৰা বল হ'ল এ দলে FA আৰু বি দলে FB বল প্ৰয়োগ কৰি আছে। এতিয়া দুয়োবিধ বল সমান হয়, কিন্তু কি হ'ব, বিপৰীত দিশত। সেইকাৰণে আমি ইয়াত কি লিখিব লাগিব, মাইনাছ।
গতিকে আমি ইয়াতে পালো যে সন্তুলিত বল সমান হলে কি হয় বিপৰীত দিশত সেইকাৰণে কোনো এটা বস্তুৰে অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে আমি এই কথাখিনি ইয়াতে পালো যে বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বলবোৰৰ মান সমান কিন্তু কি হয় বিপৰীত দিশত তেতিয়া বলবোৰক কোৱা হয় সন্তুলিত বল আৰু সন্তুলিত বলে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে নেক্সট আহো সেম এক্সাম্পল লোৱা হৈছে একেটা উদাহৰণে লোৱা হৈছে এয়া হল আমাৰ এ দল আৰু এয়া হল আমাৰ বি দল আৰু এই ফিটাডাল এতিয়া কি হৈছে এই ফিটাডাল এ দলে বেছি বল প্ৰয়োগ কৰিছে বি দলতকৈ ফলত কি হৈছে এতিয়া এই যে সেউজীয়া ৰছীডাল কি হ'ব এইখিনিত আহি পৰিছে স্থানৰ পৰিৱৰ্তন হৈছে আৰু কি হৈছে বি দল এ দলৰ ওচৰ চাপি গৈছে এতিয়া ইয়াত অসন্তুলিত বলে ক্ৰিয়া কৰিছে এই গোটেই ঘটনাটো যদি আমি মন কৰো যে ৰছীডালৰ ওপৰত অসন্তুলিত বলে ক্ৰিয়া কৰিছে সেইকাৰণে কি হৈছে ফিটাডাল ৰছীত বান্ধি থোৱা ফিটাডাল এটা দিশলৈ গতি কৰিছে এই ক্ষেত্ৰত এ দলে বেছি বল প্ৰয়োগ কৰা বুলি যদি আমি ধৰো তেন্তে আমি লিখিব পাৰো যে এফ এ ইজ গ্ৰেটাৰ দেন এফ বি আৰু এনে ক্ষেত্ৰত যেহেতু প্ৰয়োগ কৰা বল অসন্তুলিত মানে অসমান হৈ আছে সেইকাৰণে এনে বলক কোৱা হয় অসন্তুলিত বল তাকে আমি ইয়াতে ক'ব পাৰো যে যেতিয়া বস্তু এটাৰ ওপৰত অসমান বলে ক্ৰিয়াশীল হয় তেতিয়া বলবোৰক কি বুলি কোৱা হয় অসন্তুলিত বল এতিয়া অসন্তুলিত বলৰ কাৰণে বা অসন্তুলিত বল ক্ৰিয়াশীল হৈ থাকিলে বস্তু এটাৰ তলৰ পৰিৱৰ্তনবোৰ দেখা পোৱা যায় যেনে বস্তুটো কি হয় অৱস্থাৰ পৰিৱৰ্তন কেনে ধৰণৰ যদি স্থিতিশীল অৱস্থাত থাকে গতিশীল অৱস্থালৈ পৰিৱৰ্তন হ'ব পাৰে বা গতিশীল অৱস্থাত থাকিলে স্থিতিশীল অৱস্থালৈ পৰিৱৰ্তন হ'ব পাৰে লগতে বস্তুটোৰ বেগৰ পৰিৱৰ্তন হ'ব পাৰে অৰ্থাৎ যদি বস্তু এটা এই দিশত গতি কৰি আছে বল প্ৰয়োগ কৰাৰ পিছত বস্তুটো হয়তো এই দিশতো গতি কৰিব পাৰে দিশৰ পৰিৱৰ্তন হ'ব পাৰে বা বস্তুটোৰ দ্ৰুতিৰ পৰিৱৰ্তন হ'ব পাৰে অৰ্থাৎ যদি বস্তু এটা যদি 5 মিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰি আছে বল প্ৰয়োগ কৰাৰ পিছত হয়তো বস্তুটো 10 মিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰিব পাৰে তেনেধৰণৰ হলেও কি হ'ব পাৰে বেগৰ পৰিৱৰ্তন হ'ব পাৰে আৰু 3 নম্বৰতে কেনে ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে যে বস্তুটো 5 মিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰি আছে লগতে কি হৈছে দিশৰো পৰিৱৰ্তন হৈ আছে আৰু লগত কি হৈছে এই 5 মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা দ্ৰুতি বাঢ়ি হৈছে 10 মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ বস্তুটোৰ দিশৰ লগতে কি হৈছে দ্ৰুতিৰো পৰিৱৰ্তন হৈছে কেতিয়া যেতিয়া অসন্তুলিত বলে ক্ৰিয়াশীল হয় নেক্সট আহো এতিয়া ইয়াত কেৰম বৰ্ড এখন লোৱা হৈছে এইটো হল ষ্ট্ৰাইকাৰ দেখিছানে এই ষ্ট্ৰাইকাৰটো কি কৰিছে যেতিয়া আঙুলিৰে ঠেলি পঠিওৱা হয় জোৰেৰে তেতিয়া কি হয় ষ্ট্ৰাইকাৰটো গতিশীল অৱস্থা পায় প্ৰথম অৱস্থাত কি হয় স্থিতিশীল অৱস্থাত থাকে কিন্তু যেতিয়া ঠেলি পঠিওৱা হয় আঙুলিৰে তেতিয়া কি হয় গতিশীল অৱস্থা প্ৰাপ্ত হয় এইখিনি হল কেৰম বৰ্ডৰ কথা নেক্সট যদি আমি চাওঁ ইয়াতে ধৰা এইজন এজন গোল ৰক্ষক ইংলিছত ক'লে গোল কিপাৰ আৰু এইটো হল ফুটবল এতিয়া কি হৈছে যে বিপৰীত দলৰ অপজিট টিমটোৱে কি কৰিছে তাৰে প্লেয়াৰ এজনে বলটো আনিছে আৰু গোল কৰিবলৈ এই গোললৈ ঠেলি পঠিয়াইছে অৰ্থাৎ বল প্ৰয়োগ কৰিলে এতিয়া বল প্ৰয়োগ কৰিলে এতিয়া কি হৈছে ইয়াত বল প্ৰয়োগ কৰিছে আৰু গোল ৰক্ষকজনে ফুটবলটো ধৰিব লাগিব তেনেকৈ নহয় ধৰিব লাগিব নহলে কি হ'ব গোল হৈ যাব আৰু অপজিট টিমটোৱে স্কোৰ পাব এতিয়া সেইকাৰণে কি কৰিব গোল ৰক্ষকজনে বলটো ধৰিবলৈ বল প্ৰয়োগ কৰিব ধৰিলে কি হ'ব ফুটবলটো ৰৈ যাব তাৰ আগত কি হৈছিলে ফুটবলটো
গতিশীল অৱস্থাত আছিলে গোলকিপাৰজনে ধৰাৰ আগত, আৰু গোলকিপাৰজনে ধৰাৰ লগে লগে কি হৈছিলে, গতিশীল অৱস্থাৰ পৰা পৰিৱৰ্তন হৈছিলে স্থিতিশীল অৱস্থালৈ। কিয়? যে গোলৰক্ষকজনে বল প্ৰয়োগ কৰিছিলে। এতিয়া এই গোটেই দুয়োটা উদাহৰণ লৈ আমি নিউটনৰ প্ৰথম গতিৰ সূত্ৰটো পাওঁ, আৰু এই গতিৰ সূত্ৰ যিহেতু নিউটনে আগবঢ়াইছিলে, আৰু সেইকাৰণে এই সূত্ৰসমূহক কোৱা হয় নিউটনৰ গতি বিষয়ক সূত্ৰসমূহ। আমি এতিয়া পালো নিউটনৰ প্ৰথম গতিৰ সূত্ৰটো চোৱা, যে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত, অৰ্থাৎ যদি বল প্ৰয়োগ হয় তেন্তে বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে। পুনৰ কৈছো, ইয়াতে স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থা প্ৰাপ্ত হ'ব পাৰে বা গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থা প্ৰাপ্ত হ'ব পাৰে যেতিয়া বস্তু এটাৰ ওপৰত বল প্ৰয়োগ হয়। কিন্তু যদি সেই বলে প্ৰয়োগ কৰা নহয় তেন্তে কি হ'ব পাৰে, তেন্তে বস্তুটো কি হ'ব, যদি স্থিতিশীল অৱস্থাত থাকে সেই বস্তুটোৱে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰিব, অৰ্থাৎ একেটা স্থানতে ৰৈ থাকিব বা স্থিৰ অৱস্থাত থাকিব। অথবা এনেধৰণৰ হ'ব পাৰে যে যদি এডাল সৰল ৰেখাত গতি কৰি থাকে তেন্তে কি হ'ব, বস্তুটোৱে সৰল ৰেখাতে সুষম গতিৰে গতিশীল হৈ থাকিব। যেনে ধৰা প্ৰত্যেক 10 মিটাৰ ক্ৰছ কৰিছে, ধৰা 1 মিনিটত প্ৰত্যেক 10 মিটাৰ, এনেদৰে তেতিয়া কি হয় যে বস্তুটোৱে কি হৈছে, সুষম গতিৰে গতিশীল হৈ আছে। যেতিয়ালৈকে বাহিৰৰ পৰা মানে এক্সটাৰ্নেল বল প্ৰয়োগ কৰা নহয়। এইখিনিকে কোৱা হয় নিউটনৰ প্ৰথম গতিৰ সূত্ৰ। সেয়েহে এতিয়া আমি নিউটনৰ প্ৰথম গতিৰ সূত্ৰ ক'ব পাৰো যে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব। নেক্সট আহো, এতিয়া ইয়াতে এটা উদাহৰণ লোৱা আছে। এইখনৰ বাছৰ ভিতৰৰ এটা অংশ লোৱা আছে। এই ব্যক্তিজনে থিয় হৈ আছে আৰু প্ৰথম অৱস্থাত বাছখন স্থিতিশীল অৱস্থা আছিলে। যেতিয়া বাছখন স্থিতিশীল অৱস্থা আছিলে, বাছৰ ভিতৰত যিহেতু মানুহজন আছে, সেই মানুহজনৰ কি হৈছে, অৱস্থা স্থিতিশীল অৱস্থা আছিলে। এতিয়া বাছখন গতি কৰিবলৈ ধৰিছে। যেতিয়া বাছখন গতি কৰিবলৈ ধৰে তেতিয়া কি হয়, মানুহজন পিছলৈ হালি যায়। এনেদৰে কি হয়, পিছলৈ হালি যাব হঠাতে যেতিয়া ষ্টাৰ্ট কৰি দিব। এতিয়া কি হৈছে যে মানুহজন কিয় হালি গ'ল পিছলৈ, তাৰ কাৰণটো এইটো যে মানুহজন প্ৰথম অৱস্থাত স্থিতিশীল অৱস্থা আছিলে আৰু এই অৱস্থাতে মানুহজনে থাকিবলৈ বিচাৰে। মানুহজনে থাকিব বিচাৰে মানে মানুহজনৰ শৰীৰটোৱে থাকিবলৈ বিচাৰে। এই যে স্বাভাৱিক প্ৰৱণতাটো যে একেদৰে থাকিবলৈ বিচাৰে, একেটা অৱস্থাতে থাকিবলৈ বিচাৰে, তাকেই কোৱা হয় জড়তা। ঠিক তেনেদৰে যেতিয়া বাছখন গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থালৈ আহে, ধৰা হঠাৎ বাছখনৰ সন্মুখত গাড়ী এখন আহি গ'ল, ব্ৰেক প্ৰয়োগ কৰিবলগীয়া হ'ল, কি হ'ব, বাছখন ৰৈ যাব। ৰৈ যোৱাৰ লগে লগে কি হ'ব, মানুহজন এইবাৰ পিছলৈ নহয় সন্মুখলৈ হালি যাব। এই যে সন্মুখলৈ, এনেদৰে যে সন্মুখলৈ হালি যাব মানুহজন, তাৰ কাৰণটো হ'ল যে মানুহজনে বাছখনৰ ভিতৰত আছিলে, বাছখন যিহেতু গতিশীল অৱস্থা আছিলে, গতিকে মানুহজন থিয় হৈ থাকিলেও মানুহজন গতিশীল অৱস্থাতে আছিলে। এতিয়া হঠাতে ৰৈ যাওঁতে বাছখন কি হৈছে, মানুহজনৰ শৰীৰটো গতিশীল অৱস্থাতে থাকিবলৈ বিচাৰে, সেয়েহে কি হয়, আগলৈ হালি যায়। যদিও ৰৈ গৈছে বাছখন, কিন্তু মানুহজনৰ শৰীৰটোৱে গতিশীল অৱস্থাতে থাকিবলৈ বিচাৰে, সেইকাৰণে কি হৈছে, মানুহজন আগলৈ হালি যায়। এই যে নিজৰ অৱস্থাটো, কোনো এটা বস্তুৱে যেতিয়া নিজৰ অৱস্থাত পৰিৱৰ্তন কৰিবলৈ নিবিচাৰে বা বাধা দিয়াৰ যিটো প্ৰৱণতা থাকে, এইটো স্বাভাৱিক হয়। এই প্ৰৱণতাক কোৱা হয় জড়তা। গতিকে এতিয়া আমি পালো জড়তা, যে বস্তুৰ স্থিতিশীল অৱস্থা বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক জড়তা বুলি কোৱা
হয় জড়তা বুলি কোৱা হয় এটা জড়তা দুই প্ৰকাৰৰ হয় স্থিতি জড়তা আৰু গতি জড়তা স্থিতি জড়তা হল যে বস্তুটোৱে যদি স্থিতিশীল অৱস্থাত থাকিব বিচাৰে থাকে তেন্তে সেই অৱস্থাতে থাকিবলৈ বিচাৰিব আৰু এই স্বাভাৱিক প্ৰৱণতা কোৱা হয় স্থিতি জড়তা যেনেকৈ আমি এতিয়া বাছখনৰ ক্ষেত্ৰত পাইছিলোঁ যেতিয়া বাছখন স্থিতিশীল অৱস্থাত আছিলে তেতিয়া কি হৈছিলে মানুহজনে স্থিতিশীল অৱস্থাতে থাকিবলৈ বিচাৰিব মানুহজনৰ শৰীৰটোৱে সেইকাৰণে কি হৈছিলে পিছলৈ হালি গৈছিলে এই ক্ষেত্ৰত জড়তা কোৱা হয় স্থিতি জড়তা ঠিক তেনেদৰে আমি যদি চাওঁ গতি জড়তাৰ বিষয়ে তেন্তে বস্তুটোৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতা গতি জড়তা বুলি কোৱা হয় এতিয়া কি হ'ব যে মানুহজন বাছখনত গতি কৰি আছিলে বাছখনৰ সৈতে কি হৈছে মানুহজনৰ শৰীৰটো গতিশীল অৱস্থাত আছিলে হঠাতে যেতিয়া ব্ৰেক প্ৰয়োগ কৰিবলগীয়া হ'ল বাছখনৰ তেতিয়া কি হ'ল বাছখন ৰৈ গ'ল কিন্তু মানুহজনৰ শৰীৰটো গতিশীল অৱস্থাতে থাকিবলৈ বিচাৰে অৰ্থাৎ যিটো অৱস্থাৰ পৰিৱৰ্তন গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থালৈ অহাৰ যিটো পৰিৱৰ্তন আছে সেই পৰিৱৰ্তনক বাধা দিব বিচাৰে মানুহজনৰ শৰীৰটোৱে যাৰ কাৰণে কি হৈছিলে মানুহজন আগলৈ এনেদৰে হালি গৈছিলে এনে ক্ষেত্ৰত জড়তা কোৱা হয় গতি জড়তা নেক্সট এতিয়া আমি ইয়াত চাওঁ জড়তাৰ মাপ তাৰ কাৰণে দুটা চিত্ৰ লোৱা হৈছে এতিয়া এইখন এখন ট্ৰাক হয় আৰু এইখন এখন হ'ল চাইকেল এতিয়া ট্ৰাক আৰু চাইকেলৰ ক্ষেত্ৰত কোনখন বাহন ঠেলিবলৈ সহজ তাৰ উত্তৰটো হ'ব যে চাইকেলখন ঠেলিবলৈ সহজ হ'ব এজন মানুহে ঠেলি লৈ যাব পাৰে কিন্তু ট্ৰাকখন ঠেলিবলৈ কমেও 4-5জন মানুহৰ ওপৰ লাগিব এতিয়া ট্ৰাকখনৰ কি হৈছে ট্ৰাকখনৰ ভৰ বেছি আৰু চাইকেলখনৰ ভৰ কম ধৰি ললো দুয়োখন বাহন অৰ্থাৎ চাইকেল আৰু ট্ৰাক দুয়োখন কি হৈছে একেটা স্থানতে ৰৈ আছে অৰ্থাৎ স্থিতিশীল অৱস্থাত আছে এতিয়া এই যে মানুহ কেইজন লাগিলে 4-5জন মানুহৰ ওপৰ যদি লাগে যে ট্ৰাকখন ঠেলিবলৈ অৰ্থাৎ স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ আনিবলৈ এতিয়া এই ক্ষেত্ৰত ট্ৰাকখনৰ জড়তা আছে যে জড়তাৰ কাৰণে ট্ৰাকখনে কি কৰিছে বাধা দিছে স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থা পাবলৈ আৰু কিমান বেছি হৈছে আমি জানিব পাৰো যে ট্ৰাকখনৰ যিটো ভৰ বেছি আমি সাধাৰণতে কেনে কওঁ যে ট্ৰাকখনৰ ভৰ বেছি কাৰণে ঠেলিবলৈ বহুত দিগদাৰ হৈছে সেইকাৰণে গতি কৰা নাই মোচনত অহা নাই বুলি কওঁ হয়নে তাৰ অৰ্থটো এইটো যে ভৰ বেছি হোৱাৰ কাৰণে জড়তা বেছি হৈছে যাৰ কাৰণে কি হৈছে ট্ৰাকখনৰ নিজৰ অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ প্ৰৱণতাও বাঢ়ি গৈছে কিন্তু চাইকেলখনৰ ভৰ কম হোৱাৰ কাৰণে কি হয় জড়তাও কম সেইকাৰণে সহজে অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি আৰু এই কথাখিনিকে আমি ক'ব পাৰো যে বস্তু এটাৰ ভৰেই হৈছে ইয়াৰ জড়তাৰ মাপ অৰ্থাৎ জড়তাৰ জোখ কি বুলি যদি আমি কওঁ তেন্তে হ'ব বস্তুটোৰ ভৰ যিমানে বস্তুটোৰ ভৰ বেছি হ'ব জড়তা বেছি আৰু যদি বস্তু এটাৰ জড়তা বেছি বুলি কওঁ তেন্তে গম পাব লাগিব যে বস্তুটোৰ ভৰো বেছি নেক্সট আহো এতিয়া পুনৰ এই দুটা চিত্ৰ লোৱা আছে চাইকেল আৰু ট্ৰাকৰ এতিয়া ক'ব পাৰিবানে যে চাইকেল আৰু ট্ৰাকে গতি কৰি আছে ধৰা এজন মানুহক খুন্দিয়ালে কোনখন বাহনৰ কাৰণে মানুহজনে বেছি দুখ পাব এনে ক্ষেত্ৰতো যদি আমি মন কৰো যে ট্ৰাকখনে খুন্দিয়ালে ইয়াত কি হ'ব যে ট্ৰাকখনে খুন্দিয়ালে মানুহজনে বেছি দুখ বা আঘাত পাব। এতিয়া চাইকেল আৰু ট্ৰাকৰ ক্ষেত্ৰত কোনখন বাহন ঠেলিবলৈ সহজ? চাইকেল আৰু ট্ৰাকে ঠেলিবলৈ কমেও 4-5জন মানুহৰ ওপৰ লাগিব। কিন্তু ট্ৰাকখনে খুন্দিয়ালে ইয়াত কি হ'ব যে ট্ৰাকখনে খুন্দিয়ালে মানুহজনে বেছি দুখ বা আঘাত পাব।
তাৰ কাৰণটো হ'ল যে ট্ৰাকৰ ভৰ বেছি। ট্ৰাকৰ ভৰ বেছি। লগতে কি হয়, চাইকেলৰ তুলনাত ট্ৰাকখনৰ বেগো বেছি হ'ব। সেইকাৰণে কি হৈছে, যেতিয়া গতিশীল অৱস্থাত ট্ৰাকখন আছে তেতিয়া কি হৈছে, মানুহজনে বেছি দুখ পাব। আৰু যদি ট্ৰাকখন ৰৈ আছে তেন্তে কি হ'ব, যিহেতু ভৰ বেছি হোৱাৰ কাৰণে মানুহজনে যদি খুন্দিয়ায়ো তেতিয়াও কি হ'ব যে মানুহজনে বেছি আঘাত পাব। চাইকেলখনো ৰখি আছে কিন্তু চাইকেলখনক খুন্দিয়ালে গৈ মানুহজনে তেনেকৈ আঘাত নাপাব। ইয়াত ক্ষেত্ৰত যদি আমি চাওঁ, এইটো উদাহৰণত ভৰ বেছি হৈছে, সেইকাৰণে ট্ৰাকখনে খুন্দিয়ালে মানুহজনে আঘাত বেছি পাব। নেক্সট আহো, ইয়াতে শিলৰ বল লোৱা হৈছে আৰু বন্দুকৰ গুলি। এতিয়া কোৱাচোন, শিলৰ বল এটাই খুন্দিয়ালে মানুহ এজনে বেছি দুখ পাব, আঘাত পাব নে বন্দুকৰ গুলি? তেতিয়া তাৰো উত্তৰ আমি পাম যে বন্দুকৰ গুলি যদি লাগে মানুহ এজনৰ গাত বেছি আঘাত পাব। এই ক্ষেত্ৰত কি হ'ব, মানুহজনে বেছি আঘাত পাব পাৰে বা মানুহজনৰ মৃত্যু হ'ব পাৰে। কিন্তু ইয়াত মন কৰাচোন, বন্দুকৰ গুলিৰ ভৰ অতি কম হয় শিলৰ বলটোতকৈ। কিন্তু শিলৰ বলটোৰ কি হৈছে, যিমান আঘাত পাব মানুহজনে তাতকৈ বহু গুণে আঘাত পাব বন্দুকৰ গুলিটোৱে খুন্দিয়ালে। কিন্তু আগৰ উদাহৰণটো চোৱাচোন, আমি কি পাইছিলো যে ট্ৰাকখনৰ ভৰ বেছি হোৱাৰ কাৰণে মানুহজনে আঘাত বেছি পাব। কিন্তু ইয়াত কি হৈছে, ইয়াত বন্দুকৰ গুলিয়ে খুন্দিয়ালে বেছি আঘাত পাব বুলি কোৱা হৈছে, কিন্তু ইয়াত ওলোটাটো কোৱা হৈছে যে ভৰ কম। এতিয়া ইয়াত মন কৰিবলৈ কথাটো কি জানানে, শিলৰ বলটো যেতিয়া মানুহজনৰ পিনলৈ ধৰা দলিয়াই দিলে শিলৰ বলৰ বেগ কম হয়। আৰু আমি জানো বন্দুকৰ গুলিৰ বেগ বহুত বেছি। এই ক্ষেত্ৰত চোৱাচোন, ভৰ কম যদিও বেগ বেছি হোৱাৰ কাৰণে মানুহজনে খুন্দিওৱাটো এক প্ৰকাৰ সংঘাত বুলি কোৱা হয়, সংঘাত হয়। এতিয়া সংঘাতত কি হৈছে যে মানুহজনে বেছি দুখ পাইছে ভৰ কম হোৱা স্বত্বেও, কাৰণ কি হৈছে বন্দুকৰ গুলিৰ বেগ বেছি। কিন্তু আগৰ উদাহৰণটোত কি হৈছিলে, বেগ বেছি আৰু ভৰ বেছি হয় আৰু মানুহজনে আঘাত পাব, তেতিয়া সংঘাত হ'ব, অৰ্থাৎ যেতিয়া ট্ৰাকখনে মানুহজনক খুন্দিয়াব তেতিয়া। এতিয়া ইয়াত বেগ আৰু ভৰৰ বিষয়ে কৈ থকা আছে, দুয়োটা অপজিট। ইয়াত ভৰ বেছি, বেগো বেছি। কিন্তু তাৰ পিছৰ উদাহৰণটো চোৱা, ভৰ কম, বেগ বেছি। এই সংঘাতত যে আঘাত পোৱাৰ কথাটো যে কৈ থকা আছে, তাৰ কাৰণে এবিধ ভৌতিক ৰাশি আছে যাক কোৱা হয় ভৰবেগ। গতিকে আমি ক'ব পাৰোঁ যে গতিশীল বস্তু এটাৰ লগত জড়িত ৰাশিটো হ'ল ভৰবেগ, আৰু নিউটনে ভৰবেগ উপস্থাপন কৰিছিলে। ভৰবেগ বেলেগ একো নহয়, গতিশীল বস্তু এটাৰ কি হয়, ভৰ আৰু বেগৰ পূৰণফল। অৰ্থাৎ ভৰবেগ শব্দটোতে সোমাই আছে গতিশীল বস্তুৰ ভৰ পূৰণ বেগ। এতিয়া বস্তুটোৰ ভৰবেগৰ দিশ বস্তুটোৰ বেগৰ দিশৰ লগত একে। যদি বস্তুটো এই দিশত গতি কৰি আছে তেন্তে ভৰবেগৰো দিশ সেম হ'ব। অৰ্থাৎ ভৰবেগৰ দিশ আছে, মানৰ লগতে দিশৰো উল্লেখ থাকে। যেনেদৰে বেগৰ মানৰ লগতে দিশো উল্লেখ থাকে। গতিশীল বস্তু এটাৰ ভৰবেগ বস্তুটোৰ ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰে। আৰু ভৰবেগৰ ওপৰতে গম পোৱা যায় যে যদি বস্তু এটাৰ ভৰবেগ বেছি তেন্তে কি হ'ব, সংঘাতো বেছি হ'ব। গতিকে এতিয়া আমি বস্তু এটাৰ ভৰবেগ পাম যে ভৰবেগ ইজ ইকুৱেল টু বস্তুটোৰ ভৰ পূৰণ বেগ। ভৰবেগক ইংলিছত মমেণ্টাম বুলি কোৱা হয় আৰু চিম্বলটো হ'ল পি। ইজ ইকুৱেল টু ভৰৰ চিম্বলটো হ'ল এম
আৰু বেগক আমি v ৰে বুজাও সো p is equal to mv হল ভৰবেগৰ প্ৰকাশ ৰাশি এতিয়া নেক্সট আহো ভৰবেগৰ SI একক আমি এই মাত্ৰ পালো প্ৰকাশ ৰাশিটো হল p is equal to mv ভৰৰ SI একক হল কিলোগ্ৰাম আৰু বেগৰ বস্তু এটাৰ বেগৰ SI একক হল মিটাৰ প্ৰতি সেকেন্ড গতিকে আমি এতিয়া পাম p is equal to mv অৰ্থাৎ কিলোগ্ৰাম পূৰণ মিটাৰ প্ৰতি সেকেন্ড or কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড গতিকে ভৰবেগৰ SI একক হল কিলোগ্ৰাম মিটাৰ প্ৰতি সেকেন্ড গতিকে আৰু এটা কথা যে ভৰবেগ কিহৰ ওপৰত নিৰ্ভৰ কৰে জানানে প্ৰয়োগ হোৱা বলৰ ওপৰত মানে ভৰবেগৰ যদি পৰিৱৰ্তন কৰিবলগীয়া হয় তেন্তে আমি বল বেছি কৰিব লাগিব ধৰা যদি আমি ভৰবেগ বেছি পৰিৱৰ্তন কৰিব বিচাৰিছো তাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো বেছি হ'ব লাগে তেন্তে আমি তাৰ ওপৰত বেছি বল প্ৰয়োগ কৰিব লাগিব ধৰা ফুটবল এটাৰ ওপৰত যিমান জোৰেৰে বল প্ৰয়োগ কৰিব প্লেয়াৰজনে সিমানে কি হ'ব ফুটবলটো ভৰবেগ বাঢ়িব আৰু যদি কম বল প্ৰয়োগ কৰে তেন্তে ভৰবেগও কমিব ঠিক তেনেদৰে সময় সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ধৰা এটা ডাঙৰ শিল টুকুৰা আছে শিল টুকুৰা ঠেলিবলগীয়া হৈছে 2-3 জন মানুহে ঠেলি আছে জাস্ট ঠেলি পেলাই যদি আঁতৰি আহে তেন্তে কি হ'ব সেই শিল টুকুৰা স্থানৰ পৰিৱৰ্তন নহ'ব কিন্তু যদি বহু দেৰিলৈকে ঠেলি থাকে তেন্তে কি হ'ব শিল টুকুৰা স্থানৰ পৰিৱৰ্তন হ'ব পাৰে এই ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ নিৰ্ভৰ কৰে সময়ৰ ওপৰতো কিমান সময়লৈকে বল প্ৰয়োগ হৈ আছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে কিমান পৰিমাণৰ ভৰবেগৰ পৰিৱৰ্তন হ'ব নেক্সট আহো এতিয়া এই ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ লগত আৰু প্ৰয়োগ কৰা বলৰ ওপৰত আমি নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰটো পাওঁ যে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয় অৰ্থাৎ যদি বস্তু এটা যদি ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো চাওঁ সময়ৰ লগত কিমান ভৰবেগৰ পৰিৱৰ্তন হৈছে নিৰ্ভৰ কৰিব কিহৰ ওপৰত যে সেই বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা অসন্তুলিত বলৰ ওপৰত যিমানে অসন্তুলিত বল প্ৰয়োগ হ'ব তাৰ মানটো যদি বেছি হয় বলৰ তেন্তে কি হ'ব ভৰবেগৰ পৰিৱৰ্তনো বেছি হ'ব আৰু পৰিৱৰ্তনৰ দিশ কি হ'ব বলৰ দিশত যিটো দিশত পৰিৱৰ্তন হ'ব বল প্ৰয়োগ হ'ব সেই দিশতে কি হ'ব ভৰবেগৰো পৰিৱৰ্তনো সেই দিশতে হ'ব নেক্সট এতিয়া আমি চাওঁ ইয়াতে নিউটনৰ গতি বিষয়ৰ দ্বিতীয় সূত্ৰৰ প্ৰমাণটো এইটো এটা m ভৰৰ বস্তু এটা যাৰ প্ৰাৰম্ভিক বেগ আছিলে u যি আমি গতি চেপ্টাৰটোত পাইছিলো আৰু এটা সৰল ৰেখাত গতি কৰি আছে এতিয়া f ধ্ৰুৱক বল এটা নিৰ্দিষ্ট মানৰ বল প্ৰয়োগ কৰা হৈছে বস্তুটোৰ ওপৰত এতিয়া কি হৈছে যে এই বস্তুটো কি হৈছে সুষমভাৱে ত্বৰিত হৈছে এনেদৰে সুষমভাৱে ত্বৰিত হৈছে আৰু অন্তিম বেগ হৈছে এতিয়া v ত্বৰিত হৈছে ন সো কি হৈছে বেগৰ পৰিৱৰ্তন হৈছে সময়ৰ সাপেক্ষে গতিকে এতিয়া অন্তিম বেগ হ'ল v এই ক্ষেত্ৰত বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ হ'ল p1 বুলি ল'ম
যে যেতিয়া বস্তুটো ইউ বেগেৰে গতি কৰি আছিলে তেতিয়া আমি পাম এম ইউ আৰু বস্তুটোৰ যেতিয়া তড়িৎ হ'ল তেতিয়া অন্তিম ভৰবেগ বল প্ৰয়োগ কৰাৰ পিছত হ'ল P2 = mv। গতিকে ভৰবেগৰ পৰিৱৰ্তন হ'ল বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তন হ'ল P2 - P1 অৰ্থাৎ mv - mu বা আমি ক'ব পাৰো m কমন লৈ ল'লে v - u। গতিকে বস্তুটো সময়ৰ সাপেক্ষে কিমান ভৰবেগৰ পৰিৱৰ্তন হ'ল তাকে ক'ব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। গতিকে আমি এতিয়া লিখিম ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। ইয়াত চোৱা t সময়ৰ কাৰণে হৈছিল ন, সময় t লোৱা আছিলে, গতিকে আমি এতিয়া পাম mv - u/t। আমি এইখিনি পালো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। নেক্সট এতিয়া আমি চাওঁ যে প্ৰয়োগ কৰা বল, যিটো নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰত দিয়া হৈ আছে যে বস্তুটো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক। গতিকে এই কথাষাৰ আমি এনেকৈ লিখিব পাৰো যে প্ৰয়োগ কৰা বল F, ধ্ৰুৱক বল প্ৰয়োগ কৰা আছে নহয়, সমানুপাতিকৰ চিন এইটো হয় mv - u/t। বা আমি এনেকৈ লিখিব পাৰো F সমানুপাতিক m × a, কাৰণ আমি জানো a = কি হয় v - u/t। এতিয়া এই যদি সমানুপাতিক চিনটো যদি আমি উঠাই দিব বিচাৰো তেন্তে আমি এনেদৰে লিখিব লাগিব F = kma। ইয়াত k হ'ল সমানুপাতিক ধ্ৰুৱক। ইয়াত চোৱা সমান চিন দিবলৈ হ'লে সমানুপাতিক চিনৰ আগত কি হ'ব, ইয়াতে ইয়াৰ লগত m এৰ লগত k এটা পূৰণ কৰিব লাগিব। k টো হ'ল সমানুপাতিক ধ্ৰুৱক। এতিয়া আমি পাব পাৰো যে ধৰি ললো 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ ত্বৰণ সৃষ্টি কৰা বলক বলৰ একক বোলা হয়। গতিকে বলৰ একক হ'লে 1 = k × 1 কেজি ভৰ নহয় 1 কেজি ইনটু কি হ'ব 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। গতিকে আমি ইয়াৰ পৰা পাম k = 1। ইয়াত আমি 1 নম্বৰ সমীকৰণ দিওঁ, আমি পাম এতিয়া F = 1 × ma। So আমি পালো F = ma। এইটো হ'ল নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশি।
তাৰ উপৰি আৰু এটা কথা আছে, এই সূত্ৰৰ সহায়ত আমি বস্তুৰ ওপৰত ক্ৰিয়াশীল বল জোখাৰ উপায় এটা পালো। গতিকে আমি এতিয়া পালো যে বল ইকুৱেলছ টু ভৰ পূৰণ ত্বৰণ। এতিয়া নেক্সট আহো যে বলৰ SI একক কি হয়। বলৰ SI এককটো হ'ল, চোৱা, যদি 1 কেজি ভৰৰ বস্তু এটা লওঁ আৰু যদি যিমান পৰিমাণৰ বল প্ৰয়োগ কৰাৰ কাৰণে সেই 1 কেজি ভৰৰ বস্তুটোৰ ত্বৰণ যদি 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ হয়, তেন্তে সেই প্ৰয়োগ কৰা বলৰ মান হ'ল A নিউটন। গতিকে আমি এতিয়া বলৰ SI একক পাম নিউটন বা ভৰ। ভৰৰ SI একক হ'ল কিলোগ্ৰাম আৰু ত্বৰণৰ SI একক হ'ল মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। অৰ্থাৎ কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ নকৈ আমি নিউটন বুলিও ক'ব পাৰো। নেক্সট আহো এতিয়া নিউটনৰ গতি বিষয়ৰ দ্বিতীয় সূত্ৰৰ উদাহৰণ। ইয়াত আমি ক্ৰিকেট খেল চাই থাকো, তাত কি হয় যে যেতিয়া কেটচ ধৰিবলগীয়া হয় তেতিয়া কি কৰে, প্লেয়াৰজনে লাহে লাহে হাতখন তললৈ লৈ আহে। তাৰ কাৰণটো কি জানানে? ক্ৰিকেট বলটো যেতিয়া গতিশীল অৱস্থা থাকে, তেতিয়া বহুত বেগেৰে গতি কৰি থাকে, তেতিয়া ভৰবেগো বহুত বেছি হৈ থাকে। যদি ধৰে ভৰবেগ বেছি হৈ থাকিলে সংঘাতটো বেছি হয়, তেতিয়া ক্ৰিকেট প্লেয়াৰজনে হাতত দুখ পাব পাৰে কেটচ ধৰোঁতে। কিন্তু যদি হাতখন যদি তললৈ লৈ গৈ থাকে, তেন্তে কি হয়, ক্ৰিকেট বলটো কিছু সময়ৰ পিছত কি হয়, তাৰ বেগ কমি আহি থাকে। যেতিয়া বেগ কমিব তেতিয়া ভৰবেগ কমি আহিব আৰু কি হয় যে ধৰিবলৈ কম বল প্ৰয়োগ কৰিবলগীয়া হ'ব, যাৰ কাৰণে কি হ'ব, সংঘাতটো কম হ'ব আৰু প্লেয়াৰজনে দুখ নোপোৱাকৈ থাকিব। এতিয়া আমি নিউটনৰ ফাৰ্ষ্ট সূত্ৰটো ছেকেণ্ড সূত্ৰ পাব পাৰো যে F ইজ ইকুৱেল টু ma, বা আমি এনেকৈও লিখিব পাৰো ন যে m ইনটু v মাইনাছ u বাই t, বা এনেকৈ যদি টিটো আমি যদি লেফ্ট হেণ্ড চাইডত আনো তেতিয়া F ইনটু t ইজ ইকুৱেল টু m ইনটু v মাইনাছ u। যদি বল প্ৰয়োগ হোৱা নাই, অৰ্থাৎ F যদি 0 হয়, তেনে আমি পাম 0 ইনটু t ইজ ইকুৱেল টু m ইনটু v মাইনাছ u, অৰ্থাৎ 0 ইজ ইকুৱেল টু m v মাইনাছ u। গতিকে এতিয়া আমি লিখিব পাৰো, আমি পালো 0 ইজ ইকুৱেল টু m ইনটু v মাইনাছ u, অৰ আমি এনেকৈ লিখিব পাৰো যে 0 বাই m ইজ ইকুৱেল টু v মাইনাছ u, বা v মাইনাছ u ইজ ইকুৱেল টু 0 বাই m, v মাইনাছ u ইজ ইকুৱেল টু 0, or v is equal to u। অৰ্থাৎ যেতিয়ালৈকে বাহিৰৰ পৰা বল প্ৰয়োগ কৰা নহয়, তেতিয়া বস্তু এটাই সুষম গতিৰে গতিশীল হৈ থাকে, যিটো আমি নিউটনৰ প্ৰথম গতিৰ সূত্ৰত পাইছিলো। সেইকাৰণে কি হৈছে, অন্তিম বেগ ইজ ইকুৱেল টু প্ৰাৰম্ভিক বেগ। এইখিনি আমি পালো। ইয়াৰ জৰিয়তে আমি গম পালো যে বল প্ৰয়োগ নহলে বস্তু এটা সুষম গতিৰে গতিশীল হৈ থাকিলে সুষম গতিৰে গতি কৰি থাকিবলৈ বিচাৰিব, আৰু যদি বস্তুটো স্থিতিশীল অৱস্থা আছে, অৰ্থাৎ প্ৰাৰম্ভিক বেগ 0 হয়, তেন্তে আমি এই 1 নম্বৰ
এই 1 নম্বৰ সমীকৰণৰ পৰা আমি পাম v is equal to 0 অৰ্থাৎ যদি বস্তু এটা স্থিতিশীল অৱস্থা থাকে আৰু বল প্ৰয়োগ নহয় তেতিয়া বস্তুটো সেই স্থিতিশীল অৱস্থাতে থাকিব এই দুয়োটা কথা আমি ক'ৰ পৰা পালো নিউটনৰ প্ৰথম গতিৰ সূত্ৰৰ পৰা পাইছিলো আমি নিউটনৰ প্ৰথম গতিৰ সূত্ৰৰ পৰা এই কথাষাৰ পাইছিলো এইটো হৈছে প্ৰযুক্ত বলে অৱস্থা পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অৱস্থাত থাকিব সেই কাৰণে আমি কি পাইছো u is equal to 0 হলে আৰু বল প্ৰয়োগ নহলে কি হ'ব v is equal to 0 আৰু যদি খালি সুষম গতিৰে গতিশীল হৈ থাকে অৰ্থাৎ u is equal to v অৰ্থাৎ অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ বস্তুটো সমান হ'ব যদি কি হয় কোনো বাহিৰৰ পৰা বল প্ৰয়োগ কৰা নহয় নেক্সট আমি ইয়াতে চোৱা ইয়াতে কি হৈছে মানুহ এজনে বা ল'ৰা এজনে কি হৈছে স্প্ৰিংডাল লৈ পেলাই খেলি আছে স্কিপিং কৰি আছে তেতিয়া কি হৈছে যে কি হ'ব মাটি জোৰ দি কি হয় জঁপিয়াই হয়নে যিমান জোৰ দি পেলাই মাটিত জঁপিয়াই সিমানে কি হয় ওপৰলৈ উঠে এতিয়া নেক্সট ইয়াত চাওঁ যে এই বলটো এই স্কেলডালক খুন্দা খাই পেলাই উভতি আহিছে তাৰ কাৰণ কি জানানে যিমান জোৰেৰে বলটো খুন্দা খাইছে সিমান জোৰেৰে বলটো স্কেলক খুন্দা খাই আঁতৰি আহিছে কাৰণ বলটোৱে স্কেলৰ ওপৰত ফ'ৰ্চ বা বল প্ৰয়োগ কৰিছে যাৰ কাৰণে কি হৈছে স্কেলডালেও কি কৰিছে বল প্ৰয়োগ কৰিছে সমান পৰিমাণৰে যেনেকৈ আগৰ উদাহৰণটোত কি হৈছিলে যে ল'ৰাজনে মাটিত জঁপিয়াইছে যিমান পৰিমাণে সিমানে ওপৰলৈ জঁপিয়াব পাৰিছে ওপৰলৈ উঠিছে অৰ্থাৎ এই দুইটা ক্ষেত্ৰতে এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিছে আৰু সেকেন্ড বস্তুটোৱে প্ৰথম বস্তুটোৰ ওপৰত সমানে বল প্ৰয়োগ কৰিছে কিন্তু বিপৰীত দিশত এতিয়া এই কথাটোকে নিউটনৰ তৃতীয় গতি সূত্ৰ হিচাপে পাওঁ যে বস্তু এটাই আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে আনটো বস্তুৱে তাৎক্ষণিকভাৱে প্ৰথমটোৰ ওপৰত ওলোটাই বল প্ৰয়োগ কৰে আৰু এই দুটা বলৰ মান সদায় সমান কিন্তু দিশ হ'ল বিপৰীত এই দুয়োটা বিপৰীত বলক কোৱা হয় ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া নেক্সট এতিয়া আমি চাওঁ ইয়াত চোৱা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আমি জানো বন্দুকৰ পৰা গুলিটো বহুত বেছি বেগেৰে ওলাই আহে এনে ক্ষেত্ৰত কি হয় ক্ৰিয়াটো হ'ল বন্দুকে গুলিটোৰ ওপৰত প্ৰয়োগ কৰা বল কিন্তু কি হয় যেতিয়া বন্দুকৰ গুলিটো ওলাই আহে বন্দুকটো কি হয় পিছলৈ যায় বন্দুকৰ ওপৰত প্ৰতিক্ষেপ বল এটা হয় মানে এটা প্ৰতিক্ৰিয়া হয় কিন্তু বন্দুকৰ গুলিটো যিমান বেগেৰে ওলাই যোৱা দেখা পাওঁ সিমান বেগেৰে কিন্তু কি হয় বন্দুকটো পিছলৈ অহা দেখা নাযায় তাৰ কাৰণ কি হয় যে ভৰ বেলেগ বেলেগ হোৱাৰ কাৰণে বন্দুকৰ গুলিটো ভৰ কম হোৱাৰ কাৰণে বেছি বেগেৰে ওলাই যাব পাৰে কিন্তু বন্দুকটো তাৰ তুলনাত বেছি হয় ভৰ সেইকাৰণে কি হয় বন্দুকটো পিছলৈ অহা আমি কম দেখা পাওঁ গতিকে আমি ক'ব পাৰোঁ যে ক্ৰিয়া প্ৰতিক্ৰিয়া বলৰ মান যদিও সদায় সমান তথাপি ইহঁতে সমমানৰ ত্বৰণ সৃষ্টি নকৰিবও পাৰে ইয়াৰ কাৰণ হ'ল যে প্ৰত্যেকটো বলে ভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰে ইয়াত কি হৈছে বন্দুকে গুলিটোৰ ওপৰত প্ৰয়োগ কৰা বল হ'ল ক্ৰিয়া আৰু গুলিটো যেতিয়া ওলাইছিলে তেতিয়া বন্দুকৰ ওপৰত প্ৰতিক্ৰিয়া হৈছে আৰু ইহঁতৰ ভৰ ভিন্ন নেক্সট আমি এতিয়া পাম ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ ধৰি ললো এই দুটা বস্তু আছে এ আৰু বি দেখিছানে এই দুটা বস্তু কি হৈছে গতি কৰি আছে প্ৰাৰম্ভিক বেগ হ'ল ইউ এ আৰু ইউ বি সংঘাত হ'ল এটা আনটো খুন্দা মাৰিলে ইয়াতে সংঘাত হৈছে সংঘাতৰ সময়ত তেতিয়া এফ এ বি বল প্ৰয়োগ হৈছে দেখিছানে প্ৰথম বস্তুটোৱে এ বিৰ ওপৰত বল প্ৰয়োগ কৰিছে আৰু কি হৈছে প্ৰতিক্ৰিয়া হিচাপে বি এৰ ওপৰত বল প্ৰয়োগ কৰিছে যিটো হ'ল এফ বি এ ইয়াতে আছে তাৰপিছত কি হৈছে
যে দুয়োটা বস্তুৱে বেলেগ বেলেগ অন্তিম বেগেৰে গতি কৰিছে। ইয়াতে ভি এ হ'ল এ বস্তুটোৰ অন্তিম বেগ আৰু ভি বি হ'ল বি বস্তুটোৰ অন্তিম বেগ। এতিয়া আমি ইয়াৰ ওপৰত ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো পাওঁ, যিটো হ'ল যে বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান হ'ব। অৰ্থাৎ ইয়াত যিমান ভৰবেগ হ'ব সংঘাতৰ পূৰ্বে, সংঘাতৰ পিছত কি হ'ব, মুঠ ভৰবেগ সমান হ'ব। গতিকে ইয়াত সংঘাতৰ পূৰ্বে এ বস্তুটোৰ ভৰবেগ হ'ল এম এ ইউ এ আৰু এম বি ইউ বি হ'ল বি বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ। তাৰপিছত সংঘাত হ'ল, সংঘাতৰ পিছত কি হ'ল, ভি এ অন্তিম বেগেৰে গতি কৰাৰ কাৰণে এ বস্তুটোৰ ভৰবেগ এতিয়া হ'ব এম এ ভি এ আৰু এম বি ভি বি হ'ব বি বস্তুটোৰ ভৰবেগ। এইটো হ'ল ভৰবেগৰ সংৰক্ষণৰ সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশি।